কেতিয়াবা আপোনালোকৰ এনেকুৱা হয়নে বাৰু গাটো খুব বেয়া চৰ্দিও লাগিছে আৰু কিবা এটা টেষ্টি খাবও মন গৈছে কিন্তু বনাই দিব কোনে নিজেইটো বনাব লাগিব তেতিয়া অকমান মানে তামজাম কৰি বনোৱাতকে একদম সিম্পলকে বনাই যাতে টেষ্টিও হয় হেনেকে খাবলৈ মন যায় নে মোৰো মন যায় মোৰ চৰ্দি লাগিলে বিশেষকে হয় মোৰ গমে পাইছে মাতটো চাগে মোৰ খুব চৰ্দি লাগি আছে মাতটো বহি গৈছে একেবাৰে এনেখন মোৰো খুব মানে চাইনিজ খাবলৈ মন গৈছিলে সো হেতু কাৰণে মই চাইনিজ খাম বুলি কওঁতে এতিয়া ৰেষ্টুৰেণ্টৰ পৰা আনি দিবলৈ মানুহো নাই কোনো ঘৰত অকলে আছিলোঁ এইটো কাৰণে ফ্ৰিজটো খুলি চালোঁ এটা মাত্ৰ কেপচিকাম আছিলে বিলাহীও নাছিলে আৰু পিঁয়াজ এটা আৰু নহৰুকে ফুটাৰে মই একদম সোনকালে খুব সহজতে হ'ব পৰাকৈ চাইনিজ বনালোঁ চিলি পনীৰ বনালোঁ বলকচোন আপোনাৰ লগত শ্বেয়াৰ কৰোঁ কেনেকৈ বনাইছোঁ চাই লওক কেপচিকামটো এনেকৈ কাটি ল'লোঁ আপোনালোকে নিজৰ মন পচন্দত কাটি ল'ব পাৰে মই এনেকৈ কাটি খালে ডাঙৰ ডাঙৰ হৈ থাকিলে ভাল পাওঁ অকণমান সেইটো কাৰণে এনেকৈ কাটি ল'লোঁ কেপচিকামটো আৰু একে চাইজতে পিঁয়াজটো মই এনেকৈ ডাঙৰ ডাঙৰকৈ পাহকেইটা ওলাই দিছোঁ যাতে অকণমান ডাঙৰ ডাঙৰ হৈ থাকিলে মুখত লাগে চাইনিজ খানাবিলাকত সাধাৰণতে ক্ৰাঞ্চটো থাকিলেহে আচল টেষ্টটো উঠে সেইটো কাৰণে চব ডাঙৰ ডাঙৰকৈ দিছোঁ মই কাটি পেলাই এইটো চাওকচোন এনেকৈ ওলাইছোঁ আমি সহজতে মানে সব বস্তু একচুয়ালি চেষ্টা কৰিলে ঘৰত বনাই খাব পাৰোঁ ৰেষ্টুৰেণ্টত কিনি খোৱাতকৈ নহয় জানো ঘৰত বনাই খালে আমাৰ নিজৰ কাৰণেও ভাল আৰু মই ভিডিঅ' বনোৱা আৰম্ভ কৰাৰ মূল কাৰণটোৱে হ'ল এইটোৱে যে আমি ৰেষ্টুৰেণ্ট ষ্টাইলত কেনেকেনো ঘৰতে বস্তুবিলাক বনাই খাব পাৰোঁ কম খৰচত আৰু কম নিজে হাইজিন মেইনটেইন কৰি যেতিয়া বনাম আমি খাইও আমাৰ কাৰণে ভাল ল'ৰা ছোৱালীৰ কাৰণেও ভাল সদায়তো ৰেষ্টুৰেণ্টত খোৱাটো ভাল কথা নহয় কিন্তু বহুতে আছে আৰু ৰেষ্টুৰেণ্টৰ খানা খাই ভাল পায় গতিকে তেওঁলোকৰ কাৰণে মোৰ ভিডিঅ'টো কিমান সহজতে আমি ঘৰত বনাই পেলাই খাব পাৰোঁ সেইটোৱে মই দেখাবলৈ চেষ্টা কৰোঁ আচ্ছা এতিয়া আহিছোঁ ৰেচিপিলে মই এতিয়া নহৰুকে ফুটা এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ আৰু মই পিঁয়াজৰ অকণমান যিখিনি ভিতৰুৱা ভাগ আছিল ন সেইখিনি বস্তু মই সৰু সৰুকৈ কাটি লৈছোঁ এতিয়া কেৰাহী গৰম হোৱাত ৰিফাইন তেলখন অকণমান দিলোঁ ৰিফাইন তেলে দিব লাগিব চাইনিজ খানাত ৰিফাইন তেলে ব্যৱহাৰ হয় বা ৰিফাইন তেল খাব নিবিচাৰিলে অলিভ অইলো দিব পাৰে এতিয়া মই নহৰুকে ফুটা ধুনীয়াকৈ দি ল'লোঁ দি লৈ তাত মই পিঁয়াজখিনিও একেলগে দি পেলাই অকণমান লৰালোঁ যিহেতু চাইনিজ বনাই আছোঁ গতিকে যিকোনো চব্জিখিনিৰে ক্ৰাঞ্চ থাকিব লাগিব অকণমানহে লৰাম বহুত বেছি নাভাজোঁ অকণমান ভাজা হোৱাত মই কেপচিকাম আৰু পিঁয়াজখিনি দি দিলোঁ আপোনালোকে গাজৰো দিব পাৰে ইয়াতে বেছি ভেজিটেবল দিলে ভালেই বাৰু মই এইখিনি এতিয়া অকণমান সময় লৰাই তাত মই অকণমান নিমখ দি দিম সোৱাদ অনুসৰি নিমখটো কেৱল জোখমতে দিব লাগিব কাৰণ আমি ইয়াতে চচ ব্যৱহাৰ কৰিম চচবিলাকতো নিমখৰ পৰিমাণ থাকে সেইটো কাৰণে পাৰিলে নিমখটো প্ৰথমতে অকণমান কমেই দি ল'ব নিমখ দি আৰু অকণমান সময় লৰাই মই তাত এচামুচ ভিনেগাৰ এচামুচ ডাৰ্ক চয়া চচ এচামুচ গ্ৰীণ চিলি চচ আৰু এচামুচ টমেটো কেচাপ দিছোঁ দি মই গোটেইখিনি ধুনীয়াকৈ আৰু লৰালোঁ বহুত বেছি ভাজা নাই আৰু চাইনিজ খানা যিহেতু হাই ফ্লেমতে বনাব লাগিব কেৱল চচখিনি দিয়াৰ সময়ত মই গেছটো ল' কৰি লৈছোঁ আৰু তাৰপাছত মই আকৌ হাই ফ্লেমতে ভাজিছোঁ গোটেইখিনি ভাজি উঠি এতিয়া মই তাত কৰ্ণফ্ল'ৰ বাতি এটাত কৰ্ণফ্ল'ৰ এচামুচ লৈছোঁ আৰু তাত মই অকণমান পানী লৈছোঁ পানী লৈ এটা স্লাৰি বনাই লৈছোঁ এতিয়া মই তাত স্লাৰিখিনি দি ল'লোঁ দি লৈ আৰু ইয়াতে মই অকণমান উতল অহাৰ পাছতে পনীৰখিনি দি দিম আপোনালোকে যদি শুকান খাব বিচাৰে ড্ৰাই কৰি খাব বিচাৰে পনীৰখিনি দি অকণমান লৰাই নমাই দিলে হৈ গ'ল কিন্তু মই অকণমান গ্ৰেভি বিচাৰিছোঁ কাৰণে তাত অকণমান পানী দিছোঁ পানী দি আৰু অকণমান সময় লৰাইছোঁ এটা উতল অহাৰ পাছত তাত নমোৱাৰ আগে আগে অকণমান জালুকৰ গুড়ি আৰু মিক্স হাৰ্ব অকণমান স্প্ৰিংকল কৰি দিছোঁ স্প্ৰিংকল কৰি মই নমাই দিলোঁ হৈয়ে গ'ল মোৰ একদম ইজি বহুত সোনকালে হৈ যায় ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব মই ইয়াৰ লগত জিৰা ৰাইচ বনাইছোঁ আচলতে চিলি পনীৰ হওক চিলি চিকেন হওক চাওমিনৰ লগত খাই পেলাই মই বেছি ভাল পাওঁ আৰু ফ্ৰাইড ৰাইচৰ লগত বেছি ভাল পাওঁ কিন্তু বনোৱা নহ'লে গা বেয়া গমেই পাইছে সেইকাৰণে একদম ইজি হোৱাত জিৰা ৰাইচকে বনালোঁ জিৰা ৰাইচৰ লগতে খালোঁ ভালেই লাগিলে আপোনালোকেও বনাই চাব খাই চাব কেনেকুৱা লাগিছে মোক জনাব আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই লগ পাইছোঁ